হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ মেথছৰ দ্বিতীয় অধ্যয়ন বহুপদ তাৰে 2.3 অনুশীলনীৰ 2 নম্বৰ কুৱেশ্যনটো কৰিম। অলৰেডি আমি 1 নম্বৰ কুৱেশ্যনৰ এনচাৰখিনি কৰিছোঁ। চোৱাচোন দ্বিতীয় কুৱেশ্যনত কি কৈছে, দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় পদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব লাগে। আমি এতিয়া উৎপাদক হ'ব গ'লে কি হ'ব লাগিব যে দ্বিতীয় পদটোক যদি প্ৰথম পদেৰে এটা হৰণ কৰাত আমাৰ ভাগ শেষটো শূন্য হ'ব লাগিব। যদি শূন্য হয় তেনেহ'লে এইটো এটা দ্বিতীয় বহুপদটো প্ৰথম বহুপদৰ এটা উৎপাদক হয়, আৰু যদি শূন্য নোলায় তেনেহ'লে উৎপাদক নহয়। ঠিক আছে গাইজ, এতিয়া আমি এই যে প্ৰথম পদটো দ্বিতীয় পদটোক আমি হৰণ কৰি চাম, যদি হয় শূন্য যদি ওলায় তেনেহ'লে হ'ব, আৰু যদি শূন্য নোলায় তেনেহ'লে এইটো উৎপাদক নহ'ব। ঠিক আছে, এতিয়া আমি এটা হৰণ কৰি চাওঁ। চাই থকা তোমালোকে এতিয়া মই লিখি দেখাই দি আছোঁ। চ' আমি প্ৰথম কুৱেশ্যনটো লিখিছোঁ যে কি দি আছে, টি স্কুৱেৰ মাইনাছ 3, যিটো এটা এইটো আমি ধৰি ল'ম জি এক্স বুলি। অ'কে, জি এক্স ইকুৱেল কি ধৰি ল'ম যে টি স্কুৱেৰ মাইনাছ 3, আৰু এইটো আমি ধৰি ল'ম পি এক্স। তো পি এক্সৰ মানে এইখিনি দি আছে যে 2 টি পাৱাৰ 4 প্লাছ 3 টি পাৱাৰ কিউব মাইনাছ 2 টি স্কুৱেৰ মাইনাছ টি মাইনাছ 12। অ'কে, এতিয়া এইখিনি আমি চিষ্টেমেটিক লিখি লওঁ, হৰণ কৰিবৰ কাৰণে পদ্ধতি লিখি লওঁ। যে কি হ'ব টি স্কুৱেৰ মাইনাছ 3। অ'কে, এইটো লিখি দিছোঁ। এতিয়া আমি এই হৰণৰ ফৰ্মেটটো লিখি লওঁ। ঠিক আছে, এতিয়া আমি এইটো অংকটো লিখি ল'ম যিটো পি এক্সত দি আছে 2 টি পাৱাৰ 4 প্লাছ 3 টি পাৱাৰ কিউব মাইনাছ 2 টি পাৱাৰ স্কুৱেৰ মাইনাছ 9 টি মাইনাছ 12। অ'কে, এতিয়া আমি এইটো হৰণ কৰিব লাগে। চোৱাচোন এতিয়া মই হৰণখিনি কৰি দিম, এতিয়া বুজি ল'বা তোমালোকে যে প্ৰথমে ইয়াতে কিছুমান কেলকুলেশ্যন আছে। সেই কেলকুলেশ্যনখিনি তোমালোকক মই একফালৰ পৰা বুজাই যাবৰ কাৰণে চেষ্টা কৰিম, তোমালোকৰ বুজিবৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে গাইজ, চোৱা মই এক্সট্ৰা পেজৰ পৰা লৈ লৈছোঁ, ইয়াতে মই বুজাই দিম। প্ৰথমে এই পদটো লোৱা, কি লিখা আছে 2 টি পাৱাৰ 4, আৰু তলত হৰণ কৰিব লাগে কি টি স্কুৱেৰেৰে। অ'কে, এই 2 টি পাৱাৰ 4 অৰ্থ কি 2 ইনটু টি কেইটা আছে 4টা, 1 2 3 4, তলত স্কুৱেৰ অৰ্থত 2টা আছে 1 2। এইটো কাটি দিওঁ, এইটো কাটি দিওঁ, থাকিল কিমান 2 টি স্কুৱেৰ। তো এইটো আমি এতিয়া ওপৰত লিখিব লাগিব যে 2 টি স্কুৱেৰ। অ'কে গাইজ, এইটো এতিয়া আমি লিখি লৈছোঁ। এতিয়া আমি এই 2 টি স্কুৱেৰৰ লগত টি স্কুৱেৰ পূৰণ কৰিব লাগিব, মানে টি স্কুৱেৰ ইনটু 2 টি স্কুৱেৰ। তেনেহ'লে ইয়াৰ আগত একো নাই, মানে 1 ইনটু 2 কি হ'ল 2, আৰু টি স্কুৱেৰ কিমান হ'ব টি পাৱাৰ 4। অ'কে, এতিয়া আমি ইয়াতে কোনটোৰ লগত এই যে টি পাৱাৰ 4টো কোনটো আছে, এইটো পদ আছে, তো এইটোৰ লগত লিখি দিম যে 2 টি পাৱাৰ 4। এতিয়া আৰু এটা পদ আছে ইয়াৰ লগত, তো এইটো ইয়াৰ লগত পূৰণ কৰিব লাগিব, অৰ্থাৎ মাইনাছ 3 ইনটু 2 টি স্কুৱেৰ। তেতিয়া 3 দুগুণ কিমান হ'ল 6, প্লাছ মাইনাছে মাইনাছ, লগত থাকিব কি টি স্কুৱেৰ। অ'কে, এতিয়া আমি লিখিলোঁ টি স্কুৱেৰ। এইটো চাব লাগিব টি স্কুৱেৰ কোনটো আছে, এইটো আছে, তো গতিকে এইটো তলত লিখিব লাগিব কিমান লিখিব লাগিব মাইনাছ 6 টি স্কুৱেৰ। অ'কে, এতিয়া আৰু এইটো এতিয়া মাইনাছ কৰি দিব লাগিব, মাইনাছ আজ দি ল'লোঁ। এতিয়া চোৱাচোন, এতিয়া এই চিনটো পাহৰি যোৱা, এইটো ধৰি লোৱা যে মাইনাছ 2 টি পাৱাৰ 4, এইটো 2 টি পাৱাৰ 4 ধনাত্মক, এইটো ঋণাত্মক, তো কাটি দিব পাৰোঁ। আৰু ইয়াতে নেক্সট কি হ'ল, ইয়াতে চোৱা এইটো হ'ল মাইনাছ মাইনাছ কি হ'ব প্লাছ, এইটো এতিয়া প্লাছ হৈ গ'ল। তেনেহ'লে এতিয়া প্লাছ 6 টি স্কুৱেৰ আছে, আৰু ইয়াত আছে মাইনাছ 2 টি স্কুৱেৰ। তো 60ৰ পৰা 2 টি গুচি গ'লে কিমান থাকিব 4 টি স্কুৱেৰ থাকিব, হয়নে নাই? তেতিয়া 4 টি স্কুৱেৰ পালোঁ। এতিয়া আমি যে বাকীখিনি পদখিনি যিখিনি আছে সেই পদখিনি নামাতো, এইটো কিমান আছে 3 টি কিউব। অ'কে, এইটো প্লাছ চিন হ'ব, আৰু এইটো মাইনাছ 9 টি মাইনাছ 12। অ'কে গাইজ, এতিয়া আকৌ আমি এতিয়া পদটো চাব লাগিব যে ইয়াৰ লগত এই যে পদটো আছে 3 টি কিউব, এইটো ভিতৰত আমি ইয়াতে কেলকুলেশ্যনখিনি কৰিব লাগিব। তোমালোকে বুজি ল'বা যে 3 টি কিউবক হৰণ কৰিবলৈ কিমান দি টি স্কুৱেৰেৰে, তো টি স্কুৱেৰেৰে। ইয়াৰ অৰ্থ হ'ল কি 3 টি অৰ্থ হ'ল 3 ইনটু টি কেইটা আছে 3টা, 1 2 3টা,
আৰু তলত কেইটা আছে দুটা এটা দুটা তো এইটো কাটি দিলোঁ এইটো কাটি দিলোঁ কিমান থাকিল 3 থাকিল আৰু এটা t থাকিল তো 3t এই ওপৰত লিখি দিলে আকৌ প্লাছ 3t এতিয়া এই 3t দি এইটোত পূৰণ কৰিব লাগিব অৰ্থাৎ 3t ইনটু এইটো হ'ল t স্কয়াৰ তেনেহ'লে কিমান হ'ব 3t দুটা এটা কেইটা হ'ল তিনিটা ওকে t কিউব তো চাব লাগিব 3 এইটা চাব লাগিব t কিউব থকা কোনটো আছে এইটো আছে তো লিখি দিলে হ'ল 3t কিউব নেক্সট এই পদটো দি এই পদটো লগ পূৰণ কৰিব অৰ্থাৎ -3 লগত পূৰণ কৰিব লাগিব 3t তো 3 3 কিমান হৈ গ'ল 9 এইটো প্লাছ মাইনাছ কি হ'ব মাইনাছ লগত কি আছে t তো চাব লাগিব কোনটো t থাকক অকল এইটো t আছে না এইটো তলত লিখি দিয়া কি -9t এতিয়া আমি এইটো বিয়োগ কৰিব লাগিব এইটো বিয়োগ কৰি দিয়া আজ দি দিয়া এইটো ধনাত্মক এইটো ঋণাত্মক হৈ গৈছে এইটো চিনটো পাহৰি যায় এইটো ঋণাত্মক হ'ল কাটি দিব পাৰা এইটো কিমান যেটো আছে -90 এইটো এটা মাইনাছ মাইনাছ কি হ'ব প্লাছ হৈ যাব তাহলে +90 -90 +3 কাটি দিব পাৰো তেতিয়া থাকিল কিমান এতে 4t স্কয়াৰ আৰু এটা থাকিল -12 ওকে এতিয়া আকৌ কি কৰিম আমি এই যে 4t স্কয়াৰ এইটো লম এতিয়া সো এতিয়া ইয়াৰ অৰ্থ কি 4t স্কয়াৰ ইয়া খৰম কৰিব লাগে t স্কয়াৰ ৰে অৰ্থাৎ এই t স্কয়াৰ কাটা দি গেল কিমান থাকিল অকল 4 থাকিল ঠিক আছে তো এত উপর লিখি দিম +4 তো এই 4 রে এই t স্কয়ার পূরণ কৰিব লাগে ঠিক আছে অলপমান ভিডিওটো আগুৱাই লও ঠিক আছে যে সাসন এতে কি কৰিব লাগে যে 4 রে t স্কয়ার পূরণ কৰিব লাগে তেনে কি হ'ব 4t স্কয়ার এটো লগত মিলিছে তো এটো তল লিখি দিও 4t স্কয়ার আৰু এই 4 রে আকৌ -3 পূরণ কৰিব লাগে কিমান -3 কিমান হ'ব 3 4 গুণ 12 -12 ঠিক আছে এইটো তলত লিখি দিয়া -12 এর লগত কোনো চলক নাই তো গতিটা চিনটো চেঞ্জ কৰি দিয়া মাইনাস এটো হ'ব মাইনাস আজ দি দিয়া এটো চাও এটো ধনাত্মক আছে এটো ঋণাত্মক হৈ গল এটো ধনাত্মক 4t স্কয়ার আছে ইয়াতে ঋণাত্মক 4t স্কয়ার কাটি দিব পাৰা আৰু ইয়াতে আছে -12 আৰু এটো হল মাইনাস মাইনাস হৈ গল প্লাস তো +12 মাইনাস কাটি দিব পাৰা কিমান থাকিল 0 তো অৰ্থাৎ আমি ইয়াতে হৰণ কৰি পালো যে এটা আমি 0 পাইছো তো গতিকে এটো এটা যেটো বহুপদ দিয়া আছিল সেই বহুপদটোৰ 0 হ'ব তো এতলে 0 হৈছে যদি এতে তল লিখি দিয়া এতে যেহেতু ভাগহেক 0 ঠিক আছে ভাগহেকটো থেকে পালো 0 এটা তলত আমি লিখি দিবা লাগিব এতেকে t স্কয়ার -3 2 এই যেটো সমীকৰণটো দিয়া আছে কিমান 2t পাৱাৰ 4 প্লাস 3t পাৱাৰ কিউব minus 2t স্কয়ার minus 9t minus 12 এই যে বহুপদটো দিছিল এই বহুপদৰ এটা উৎপাদক হয় বহুপদৰ এটা উৎপাদক হয় ওকে এইখিনিতে আমাৰ এই কোৱেশ্চনটো সমাপ্ত হ'ল তোমালোকে চাই লচোন এই ফাৰ্ষ্টৰ পৰা কৰিছিলো ইয়াৰ পৰা কোৱেশ্চনটো কৰিছিলো লিখি লোৱা আৰু ইয়াৰ পৰা এইখিনি লিখি লোৱা ওকে এইখিনিতে আমাৰ 2 নম্বৰৰ ফাৰ্ষ্ট পাৰ্টটো সম্পূৰ্ণ হ'ল এতিয়া 2 নম্বৰৰ সেকেন্ড পাৰ্টটো আমি কৰিবলৈ চেষ্টা কৰিম ওকে গাইস চাই লোৱা কিতাপত কি দিয়া আছে এটা চাচোন 2 নম্বৰ 2 পাৰ্টটো কি দিয়া আছে x² + 3x + 1 এটো এটা gx আৰু px টো কিমান দিয়া আছে 3x ^ 4 + 5x ^ 3 - 7x² + 2x + 2 ঠিক আছে এই বহুপদটোক এটো দি হৰণ কৰিব লাগে এতিয়া আমি লিখিলো প্ৰথমে সোৱা আমি লিখি লৈছো যে এইটো এটা বহুপদ যে কোৱেশ্চনত দিয়া আছে এটো আমি প্ৰথমতে gx বুলি ধৰিলাম আৰু পিছতটো px তো এইভাবে আমি হৰণ কৰিব লাগিব এই হৰণৰ ফৰ্মটো আমি লিখি লৈছো এটা তোমালোকে সোৱাচোন এটা মই হৰণটো কৰি তোমালোকক দেখাম কিভাবে হৰণখিনি কৰিব লাগে কিন্তু তোমালোকে এটা বুজি লবা ঠিক আছে গাইস এতিয়া ইয়াতে যেখিনি ক্যালকুলেশনখিনি আছে অলপমান মানে ধ্যানৰে বুজি লবা সো ইয়াতে মই এতিয়া বুজাই দিবৰ কাৰণে চেষ্টা কৰিম তো এটো কিমান আছে 3x ^ 4 আৰু এটো হৰণ কৰিব লাগে কিমান x² ৰে তো অৰ্থাৎ আমি এটো লিখিব পাৰিম 3x কেটা আছে 4টা পাৱাৰ 4 মানে কি 4টা আৰু তলত কি আছে 2টা তো এটো কাটি দিলো এটো কাটি দিলো কিমান থাকে এতিয়া 3x² থাকি গেল তো এটো ইয়াতে লিখিম 3x² ওকে এতিয়া এই 3x² লিখি দিলো
এতিয়া আমি এইটো লগত এইটো পূৰণ কৰিম অৰ্থাৎ x স্কোয়ার ইন্টু 3x স্কোয়ার পূরণ করলে কিমান হব 3x পাওয়ার কিমান হল 4 তো কোন লগত মিলিছে x পাওয়ার 4 মিলিছে তো এটা লগত লিখি দিয়া 3x পাওয়ার 4 নেক্সট এইটো পদ আৰু এইটো পদৰ লগত পূৰণ কৰিব লাগিব অৰ্থাৎ 3x ইন্টু 3x স্কোয়ার তো 3 3 গুণ হল 9 x দুটা এটা এটা কিটা হল তিনিটা তো হল কিমান 9x কিউব x কোনটো আছে এইটো আছে হয় নাই এটা এইটো তলত আমি লিখিব লাগিব যে 9x কিউব যেটো ধনাত্মক সংখ্যা ঠিক আছে আকৌ প্লাস 1 ৰে পূৰণ কৰিলে হেতুৱে হ'ব তো অৰ্থাৎ কি 1 ৰে যদি পূৰণ কৰো 3x স্কয়াৰক তেনে কিমান হ'ব 3x স্কয়াৰ হ'ব তো x স্কয়াৰ থকা এইটো পদ তো ইয়াতে লিখি দিম প্লাস 3x স্কয়াৰ ওকে এতিয়া আমি ইয়াৰ পৰা কি কৰি গুটিটা সিঙ্গিলা মাইনাস কৰি দিও ওকে এতিয়া আজ দি দিলু এটো ধনাত্মক এটো ঋণাত্মক কাটি দিয়া এতিয়া এটো কিমান আছে +5 এটো হল -9 তো 9 সংখ্যাটো ডাঙা তো -9 সংখ্যা থাকিব তেনেহলে 5 টু 9 পৰা গলে কিমান থাকিব 4 থাকিব আৰু কিমান x কিউব ওকে এটো তো মাইনাস এটো মাইনাস হৈ গল তো মাইনাস চিন থাকিব হাতে আৰু 3 কিমান হ'ব 10 তো 10x স্কয়ার ঠিক আছে গাইস এতিয়া নেক্সট এই দুটা সংখ্যা লাগা দিয়া 2x + 2 ওকে এতিয়া আমি চাব লাগিব যে এই সংখ্যাটোৰ পিছত আমি কি কৰিম এতিয়া আমি চাব লাগিব যে ইয়াতে ক্যালকুলেশন মই এতিয়া দেখাই দিব লাগিব তাৰ কাৰণে মই ভিডিওটো মই আগুৱাই লও ঠিক আছে গাইস আৰু তোমালোকে বুজন তাৰ সুবিধা হয় ওকে এতিয়া এইখিনি আমি ক্যালকুলেশন দেখাই দিম তোমালোকে চোৱাচোন সোয়াইতে আমি লিখি লব লাগিব কিমান 4x কিউব ইয়াক হৰণ কৰিব লাগে কিমান x স্কয়াৰ কিমান ৰে x স্কয়াৰ তো অৰ্থাৎ ইয়াতে কিমান আছে 4 x কেটা আছে এটা দুটা তিনটা আৰু x কেটা আছে দুটা এটা দুটা এটো কাটি দিয়া এটো কাটি দিয়া কিমান থাকিল এটা -4x ওকে এটা আমি উপৰ লিখি দিয়া লাগিব -4x এটা আমি চাব লাগিব যে এই যে -4x লিখিলো এটো লগত এটা এইটো পূৰণ কৰিব প্ৰথমটো মানে -4x ৰ লগত পূৰণ কৰিব লাগিব x স্কয়াৰ তো অৰ্থাৎ কিমান পাম এতে 4 থাকিল তো -4 থাকিল এতে দুটা আছে এটা আছে কেটা হল তিনিটা হল x কিউব তো x কিউব থকা কোনটো এইটো তো লিখি দিয়া কিমান -4x কিউব ওকে এতে নেক্সট আমি কি কৰিব লাগিব এই যে 3x আছে এটো লগত এটো পূৰণ কৰিব লাগিব অৰ্থাৎ আমি লিখি দাও যে 3x into -4x তো 3 4 কিমান হ'ব 12 প্লাস মাইনাস কি হ'ব মাইনাস x আৰু x পূৰণ কৰিলে কিমান হ'ব x স্কয়াৰ ওকে কিমান হ'ল x স্কয়াৰ তো হেই মতে এটো কিমান পালো x স্কয়াৰ থকা পাত কোনটো এইটো তো এটা লিখিব লাগিব কিমান -12x স্কয়াৰ ওকে এটা আমি এতিয়া লিখি দিলো -12x স্কয়াৰ এটা নেক্সট এই 1 এৰে -4x ক আমি 1 ৰে পূৰণ কৰিব লাগিব কিমান হ'ব -4x থাকিব তো এইটো x থকা পাত এইটো তো এটা লিখিব লাগিব -4x ওটা সিন চেঞ্জ কৰি দিয়া মাইনাস 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 আজ দি দিয়া এটো মাইনাস মাইনাস কি হ'ব প্লাস এটো মাইনাস প্লাস হৈ যাব এটো মাইনাস প্লাস হৈ যাব ঠিক আছে এতিয়া ধ্যান দিয়া ইয়াতে মাইনাস অংক আছে এটা প্লাস অংক আছে তো এটা আমি কি কৰিব পাৰিম কাটিব পাৰিম এটা ধনাত্মক আৰু ঋণাত্মক এটো হল ঋণাত্মক 10 আৰু তো ধনাত্মক 12 তেনে থাকিব কিমান 2x স্কয়াৰ ওকে আৰু ইয়াতে ধনাত্মক তেনে লাগিব কিমান 6x আৰু এটা কিমান এইটো +2 টো নমাই দিয়া ওকে এটা চাওচোন এই যে প্ৰথম যে পদটো লিখিছে যে প্ৰথম পদটো লিখিছে এইটো পদৰ লগত আমি বুজাব চেষ্টা কৰিম চাওচোন কি আছে প্ৰথম পদটো লিখা আছে কিমান আমাৰ 2x স্কয়াৰ ওকে এটো হৰণ কৰিলে কিমান x স্কয়াৰ x স্কয়াৰ তো x স্কয়াৰ কাটা গেল কিমান থাকিল অকল 2 থাকিল তো এটা ওপৰে লিখিম +2 ওকে এতিয়া আমি কি কৰিম এই যে +2 যে লিখিলো লিখাৰ পিছত আমি এই +2 এৰে এই +2 এৰে ইনটু কৰিম কাক x স্কয়াৰ তেনলে কিমান হ'ব 2x স্কয়াৰ ওকে এইটো লগত মিলিছে তো লিখি দিয়া সলকটো মিলিছে তো এটা লিখি দিলো 2x নেক্সট 3x এৰে পূৰণ কৰিব লাগে 3x * 2 কিমান হ'ব 3 গুণ 6 লগত x তো এইটো x ৰ লগত মিলিছে তো 6x প্লাস আৰু এটা থাকিল কিমান 1 * 2 1 * 2 কিমান হ'ব 2 এ হ'ব 1 * 2 কিমান হ'ব 2 এ হ'ব তো 2 টো আমি লিখি দিব লাগিব ইয়াৰ লগত মিলিছে +2 গোটে এটা সিঙ্গেল চেঞ্জ কৰা তো প্লাস মাইনাস 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 হৈ যাব আজ দি দিয়া এটা চাওচোন
এইটো হ'ল ধনাত্মক সংখ্যা, এইটো হ'ল ঋণাত্মক সংখ্যা, যদি একে তো কাটি দিব পাৰা। এইটো ধনাত্মক, এইটো ঋণাত্মক, এইটো কাটি দিব পাৰা। এইটো ধনাত্মক, এইটো এতিয়া ঋণাত্মক হৈ গ'ল, কাটি দিব পাৰা। অৰ্থাৎ কিমান থাকিল 0। তো এইটো দেখা পালোঁ যে এইটো এটা শূন্য ওলাইছে। তো গতিকে এইটোতো আমি লিখি দিব লাগিব যে এতেকে ফাৰ্ষ্টত লিখিলোঁ যিহেতু ভাগশেষ শূন্য, এতেকে লিখি দিলে হ'ল প্ৰথম পদটো দ্বিতীয় পদটোৰ এটা উৎপাদক। প্ৰথম পদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয়। ওকে, সেই তলত লিখি দিছোঁ দেই, এইখিনি তোমালোকে লিখি ল'বা। ওকে, এতিয়া এনচাৰখিনি তোমালোকে চাই লোৱা কেনেকৈ লিখি ল'বা। প্ৰথমে এইখিনি লিখি ল'বা, লিখাৰ পিছত এইখিনি লিখি ল'বা। এইখিনি এনচাৰ সমাপ্ত হ'ল। এতিয়া আমাৰ 2 নম্বৰৰ ছেকেণ্ড পাৰ্টটো সমাপ্ত হ'ল। 2 নম্বৰ এতিয়া থাৰ্ড পাৰ্টটো কৰিম। চোৱা, 2 নম্বৰৰ থাৰ্ড পাৰ্টটো কি আছে, x³ - 3x + 1, x পাৱাৰ 5 যিটো px ৰ মান -4x³ + x² + 3 + 1। ঠিক আছে, এতিয়া আমি এই বহুপদটো এতিয়া আমি সলভ কৰিম। চোৱাচোন, এতিয়া লিখি লওঁ প্ৰথমে। চোৱাতে আমি ডাইৰেক্টলি লিখি লৈছোঁ যে এইটো পদৰ লগত এইটো পদটো হৰণ কৰিব লাগে। তো এইটো পদটোৰ প্ৰথম পদটো এইটো পদটোৰ লগত মিলাব লাগিব। তো অৰ্থাৎ প্ৰথমে আমি লিখি লওঁ এইটো পদটো যে x পাৱাৰ 5 এক হৰণ কৰিব লাগে কিমান, x³ ওকে, এতিয়া চাওঁচোন কি লিখিম আমি, এই x পাৱাৰ 5 আৰু x³। তো x পাৱাৰ 5 অৰ্থ কি, 5টা x। তো আমি লিখি লওঁ 4টা 5টা, আৰু এইটো কিমান, কিউব মানে 3টা x। তো এইটো কাটিব পাৰা, এইটো কাটিব পাৰা, এইটো কাটিব পাৰা, থাকি কিমান x² থাকি গ'ল। সেইটো আমি ইয়াতে লিখিব লাগিব যে x²। বুজি পাইছা? এতিয়া এইটোৰ লগত এইটো পূৰণ কৰি লাগিব। অৰ্থাৎ ধ্যান দিবা, এটা মই লিখি দিওঁ যে x² লগত পূৰণ কৰিব লাগিব এইটো x²। ঠিক আছে, কিমান হ'ব, x পাৱাৰ 4। তেনেহ'লে এই x পাৱাৰ 4 থকা কোনটো পদ আছে সেইটো চাব লাগিব নহয়। সৰি, এইটো 3 আছে ন, 3 x পাৱাৰ 5 হৈ যাব। ঠিক আছে, তো x পাৱাৰ 4 কোনটো, এইটো ইয়াৰ তলত লিখি দিলোঁ। এতিয়া নেক্সট এইটো কিমান আছে, এইটো হ'ল x² লগত পূৰণ কৰিব লাগিব কিমান, -3x। ওকে, তেনেহ'লে কিমান, -3xটো থাকি গ'ল, 3টো থাকি গ'ল, আৰু x এটা আছে, এটা দুটা আছে, কেইটা হ'ল, 3টা হ'ল। তো এইটো তলত লিখি দিয়া, এইটোৰ লগত মিলিছে। তো -3x³ লিখি দিলোঁ। এতিয়া এই 1এৰে x² লগত পূৰণ কৰিব লাগিব 1এৰে, তেনেহ'লে কিমান থাকিব, x² থাকিব। তো এইটো তলত লিখি দিয়া x²। ওকে, এতিয়া আমি এইটো চিনগিলা চেঞ্জ কৰি দিওঁ। এইটো কি হ'ব, মাইনাছ মাইনাছ মাইনাছ, আজ দি দিয়া, এই মাইনাছ মাইনাছ প্লাছ হৈ যাব, আৰু বাকীখিনি তেনেকৈ মাইনাছে থাকিব। তো প্ৰথমে চোৱাচোন, এইটো 5 যিটো পাৱাৰটো আছে 5ত যিটো ধনাত্মক, এইটো ঋণাত্মক, তো কটাই যাব। এইটো চোৱা, এইটো পালোঁ ঋণাত্মক, এটা পালোঁ ধনাত্মক, এটা পালোঁ 4টা x³ আছে, এতিয়া 3টা x³ মাইনাছত আছে। তো থাকি যাব কেইটা, এটা থাকিব যিটো -কিউব, আৰু এইটো চোন এইটো x², এইটো x² যিটো মাইনাছ আছে প্লাছ আছে কাটি দিয়া, ইয়াত নমাই দিয়া যিখিনি আছে 3x + 1। ওকে, এতিয়া আমি এইখিনি পাই গ'লোঁ। এতিয়া আমি নেক্সট আকৌ ইয়াৰ লগত তুলনা কৰিব লাগিব। অৰ্থাৎ এতিয়া চোৱাচোন, ইয়াতে মই কৰি দি আছোঁ, এইটো কিমান, -x³ এক হৰণ কৰিব লাগে কিমান, x³এৰে। তো অৰ্থাৎ x³ কাটি যাব, কিমান থাকিব, 1 থাকিব, এইটো -1, কিমান, -1 লিখি দিলোঁ। এতিয়া আমি এই -1এৰে এইটো পূৰণ কৰিম, মানে -1 × x³, কিমান হ'ব, -x³। তো এইটোৰ লগত মিলিছে, এইটো তলত লিখি দিলোঁ -x³। নেক্সট -1ৰ লগত পূৰণ কৰিব লাগিব কিমান, -3x। তো মাইনাছ মাইনাছ হৈ যাব প্লাছ, 1 3 × 3, ঠিক আছে, আৰু লগত থাকিলে এটা x, মানে 3x। তো প্লাছ 3x লিখি দিলোঁ। এতিয়া চাব লাগিব লাষ্ট -1ৰ লগত পূৰণ কৰিব লাগিব কি, এইটো 1। তো প্লাছ মাইনাছে -1 থাকি গ'ল। ঠিক আছে, তো এতিয়া লিখি দিলোঁ মই যে -1। এতিয়া আমি লিখি পালোঁ। এতিয়া আমি চাইন চেঞ্জ কৰি দিম। যেতিয়া মাইনাছ লিখিম, মাইনাছ মাইনাছ কি হ'ব, প্লাছ, এইটো মাইনাছ মাইনাছ হৈ যাব প্লাছ, এইটো প্লাছ মাইনাছে মাইনাছে থাকিব। ওকে, এইটো ঋণাত্মক, এইটো ধনাত্মক, কাটি দিয়া, এইটো ধনাত্মক, এইটো ঋণাত্মক, কাটি দিয়া, এইটো ধনাত্মক, এইটো ধনাত্মক, তেনেহ'লে দেখা পালোঁ যে দুটা যোগ হৈ যাব, মানে 2 থাকি গ'ল। এতিয়া দেখা পালোঁ যে এইটো ভাগশেষটো 0 পোৱা নাই। তো গতিকে এইটো লিখিব লাগিব
যে যেহেতু ভাগহেক নট ইকুয়াল টু 0, ঠিক আছে। তো এর থেকে প্রথম পদটো দ্বিতীয় পদটোর উৎপাদক নহয়। প্রথম পদটো দ্বিতীয় পদটোর উৎপাদক নহয়। বাস এইখিনিতে আমাৰ দ্বিতীয় কোৱেশ্যনটো সমাপ্ত হ'ল। থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'। যদি ভাল লাগে শ্বেয়াৰ কৰি দিবা, লগ বন্ধুকো বুজাই দিবা, আৰু এটা কমেণ্ট কৰি দিবা যদি ভাল লাগে, ঠিক আছে, আৰু লাইক কৰি দিবা। থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'।